উত্তৰ বৰচলি অঞ্চলৰ ৰতনপুৰ ২ নং ভেলকৰ আৰু বাঙালপৰা গাঁও পঞ্চায়তৰ এলেকাধীন যিখিনি প্ৰবল ব্ৰহ্মপুত্ৰ সূতি আৰু কলাজল নৈৰ যি গৰাখহনীয়াৰ কবলত পৰিছিল, এই অঞ্চলৰ ৰাইজৰ দান বৰঙিৰে আচলতে বাঁহ তৰজা আৰু এই অঞ্চলৰ যুৱকসকলে আগবাঢ়ি আহি গৰাখহনীয়া প্ৰতিৰোধৰ যি ব্যৱস্থা কৰিছিল, সঁচাই আমি এক ধন্যবাদ দিব লাগিব। যি কাম চৰকাৰ তথা স্থানীয় বিধায়িকা মহোদয়ে কৰিব নোৱাৰিলে, আজি ৫ বছৰ আগতে যি কাম যি ঠাইৰে গৰাখহনীয়াৰ কবলত পৰিছিল, PWD ৰাস্তা, আপোনাৰ গাঁও পঞ্চায়ত ১০২ নং বঙালপাৰা গাঁও পঞ্চায়ত, পাব্লিক হেল্থ, অংগনবাদী চেণ্টাৰ, আপোনাৰ ২ নং ভেলকৰ প্ৰাথমিক বিদ্যালয় আদিকে ধৰি চৰকাৰী বহুতো অনুষ্ঠান প্ৰতিষ্ঠান গৰাখহনীয়াৰ কবলত পৰিছিল। এই অঞ্চলৰ সচেতন যুৱক কেইজনমান ব্যক্তিয়ে নেতৃত্ব লৈ, যেনে আব্দুল সত্তাৰ, ৰফিক আলী, শৰীফুদ্দিন আহমেদ, ৰাজুবুদ্দিন আহমেদ, এই মুখিয়াল মানুহবোৰ এই অঞ্চলৰ ৰাইজ একত্ৰিত হৈ বাৰে বাৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছিল যদিও যোৱা কিছুদিন আগতেও এই অঞ্চলৰ ৰাইজ গৰাখহনীয়া প্ৰতিৰোধৰ পৰাই কিছু ৰক্ষা পৰিছে। ইতিমধ্যে আপোনাৰ 70% কাম হৈ গৈছে আৰু 30% মান কাম বাকী আছে। স্থানীয় বিধায়িকাৰ ওচৰত বাৰে বাৰে এই অঞ্চলৰ ৰাইজে অনুৰোধ জনাইছে যাতে এইসকল ব্যক্তি গৰাখহনীয়াৰ কবলৰ পৰাই ৰক্ষা কৰিবলৈ বিধায়িকা মহোদয় বা দল সংগঠনৰ বা ৰাজনৈতিক নেতাসকলৰ পৰাই যি আৰ্থিক সাহায্য বিচাৰি এই গৰাখহনীয়াৰ কাম যিবোৰ বাকী আছে, তেওঁলোকে বাঁহেৰে, মোৰ পিছফালে চাই থাকোঁ, এই বাঁহেৰে যি নিৰ্মাণ কৰিছে, আচলতে সঁচাই এওঁলোকক ধন্যবাদ দিব লাগিব। অতি দুখৰ বিষয় আছিল, এসময়ত গৰাখহনীয়াৰ কবলত পৰিছিল এই বৰচলিৰ ৰতনপুৰৰ ভেলকৰৰ যি অঞ্চলসমূহ ৰাইজ আছে, নিৰ্মাণৰ প্ৰতিৰোধ কৰিছে। কি ক'ব? এইটো ভালে হৈছে আৰু ভালে হৈছে, ৰাইজৰ সুবিধাতে ভালে হৈছে। মোৰ হিচাপত ধন্যবাদ দিছোঁ তাকে, ৰাইজক ধন্যবাদ দিছে। বিশেষকৈ কোন কোন লোক জড়িত আছিল এইটো কামত? সাত্তাৰ আলী, ৰফিক আলী, হয়, শৰীফুদ্দিন আহমেদ, জহিৰুল সাংবাদিক আৰু ৰাজুবুদ্দিন আহমেদ আৰু এই অঞ্চলৰ গাঁও গোটেইখিনি আৰু মানুহ লগ লাগি এই গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা কৰিছে।